লাহে লাহে মোৰ লক্ষ্য হ'ল যে অসমত দুখীয়া কোনো মানুহে ইমান মানুহে কাৰোবাৰ ঘৰত কাম বন কৰি খায় কষ্ট কৰি খায় অকণমান যদি চৰকাৰখনে চাই অন্তত ৰবিবাৰে কামত নহাকৈও থাকিব পাৰিব দে আজি অন্তত এটা দিন ময়ো ৰেষ্ট ল'ম এতিয়াতো আমাৰ ঘৰত যিবিলাকে মই দেখি থাকো যাৰ ঘৰত যোনে কাম কৰে শনিবাৰেও কৰি থাকে ৰবিবাৰেও কৰি থাকে সোমবাৰেও কৰি থাকে যাৰ ঘৰত কাম কৰে সি ৰেষ্ট লৈ থাকে আৰু কাম কৰিব যোৱাজনীয়ে কষ্ট কৰি থাকে হয় না নহয় কিন্তু যদি চৰকাৰে আমাকো অলপ চাই তেতিয়াহ'লে আমিও এটা দিন আৰাম কৰিব পাৰো অন্তত নামঘৰত যাব পাৰো মন্দিৰত যাব পাৰো মছজিদত যাব পাৰো যাৰ যি কথা কিন্তু আজি আমাৰ হাতত একোৱে নাথাকে কাৰণ গুৱাহাটীত চলাই টান বাকি টাউনতো চলা টান আৰু গাঁওবিলাকতো আজিকালি এনেকে সহজে চলিব নোৱাৰি কষ্ট হয় সেইকাৰণে এইবাৰৰ পৰা মোৰ আৰু এটা নিয়ম মোৰ আৰু মনটো বেয়া লাগি থাকে যে বিহুৱে পূজাই বাকি মানুহৰ ঘৰত বাচ্চাবিলাকে কাপোৰ কানি পায় দুখীয়া মানুহেতো কাপোৰ কানি দিব নোৱাৰে এইবাৰৰ কাৰণে মই সেইকাৰণে আৰু এটা মনত ভাবি থৈছো যে বিহু আৰু পূজা আহিলে অৰুণোদয় বেছিকৈ দিম যাতে বাচ্চা কাপোৰ এখনো কিনি দিব পাৰে যাতে বাচ্চাক কাপোৰ কিনি দিব পাৰে বাচ্চাক আপোনালোকে লগত কৈ দিব যে মামাই পঠাই দিছে বুলি হয় নহয় তেতিয়া অলপ মোকো ভাল পাই থাকিব আৰু বাচ্চাই ভাল পালে ভাল বাচ্চাৰটো ভোট নাই গতিকে বাচ্চাই ভাল পোৱাটো একেবাৰে পিয়ৰ ভেজাল নোহোৱা মৰম হয় নহয় কাৰণ তেওঁলোকৰ তাৰ ভোটটোৰ লগত কথা নাই